গুড মৰ্ণিং প্ৰিয় দৰ্শক, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰতিদিনৰ দৰে আজিও আমি লৈ আহিছোঁ আজিৰ দিনটোৰ ৰাশিফল। প্ৰিয় দৰ্শক, আজি 2025 চনৰ 19 ছেপ্টেম্বৰ শুকুৰবাৰ, আহিন মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি, অশ্লেষা নক্ষত্ৰ আৰু চন্দ্ৰ কৰ্কট ৰাশিত অৱস্থিত। শুক্ৰৰ দিন হোৱাৰ বাবে আজি প্ৰেম, সম্পৰ্ক, সৌন্দৰ্যৰ সৈতে জড়িত বিষয়ত বিশেষ প্ৰভাৱ কঢ়িয়াই আনিব। আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাতা এক নতুন টুইষ্ট আনিব। কিছুমান ৰাশিৰ বাবে এই দিনটোৱে শুভকামনা কঢ়িয়াই আনে, আনহাতে কিছুমান ৰাশিৰ স্বাস্থ্য আৰু সিদ্ধান্তৰ প্ৰতি অলপ সাৱধান হ'ব লাগিব। গতিকে 12টা ৰাশিৰ অৱস্থা জানো আহকচোন। কিন্তু প্ৰথমে আজিৰ ভাগ্যৰ ৰং আৰু ভাগ্যৰ সংখ্যাটো চাওঁ আহক। প্ৰিয় দৰ্শক, গতিকে পলম নকৰি আহক আমি ভিডিঅ'ৰ মাজলৈ সোমাই যাওঁ। প্ৰথমতে জানো আহক মেষ ৰাশি। আজি মেষ ৰাশিৰ বাবে আত্মবিশ্বাস আৰু উৎসাহেৰে ভৰা দিন হ'ব। কৰ্মক্ষেত্ৰত অসমাপ্ত কামবোৰ সম্পূৰ্ণ হ'ব আৰু আপোনাৰ বছে আপোনাৰ প্ৰচেষ্টাৰ শলাগ ল'ব। সহকৰ্মীসকলৰ পৰা সহায় লাভ কৰিব। এই দিনটোৱে ব্যৱসায়ীসকলৰ বাবে, বিশেষকৈ অংশীদাৰিত্বৰে কাম কৰা সকলৰ বাবে নতুন সুযোগ কঢ়িয়াই আনিব। আৰ্থিক পৰিস্থিতি শক্তিশালী হ'ব, কিন্তু অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। পৰিয়ালৰ এজন বৃদ্ধ সদস্যৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়াৰ প্ৰয়োজন হ'ব। বিবাহিত জীৱনত প্ৰেম আৰু সম্প্ৰীতি বাঢ়িব। প্ৰেমত পৰাসকলে নিজৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাবলৈ সুযোগ পাব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত নৱীকৃত শক্তি বিচাৰি পাব আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ভ্ৰমণ সম্ভৱ, কিন্তু সাৱধান হওক। মূৰৰ বিষ আৰু ভাগৰুৱা হ'ব পাৰে, গতিকে জিৰণি ল'বলৈ মনত ৰাখিব। ভাগ্যৰ ৰং আপোনাৰ ৰঙা, ভাগ্যৰ সংখ্যা 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জাতক জাতিকাৰ বাবে এক অতি শুভ দিন বুলি প্ৰমাণিত হ'ব। কৰ্ম সংস্থাপনত থকাসকলে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। আপোনাৰ বছ আপোনাৰ কামত সন্তুষ্ট হ'ব আৰু আপুনি পদোন্নতিও পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে এইটো এটা উপকাৰী সময়। আপুনি যিকোনো বাকী থকা ধনৰ ৰিটাৰ্ণ লাভ কৰিব পাৰে। পৰিয়ালত সুখৰ পৰিৱেশ থাকিব। ভাই ভনীৰ পৰাও সহায় লাভ কৰিব। আপোনাৰ পত্নীৰ সমৰ্থন আৰু সহযোগিতাই আপোনাৰ মনোবল বৃদ্ধি কৰিব। আপোনাৰ প্ৰেম জীৱনত যিকোনো ভুল বুজাবুজি আজি সমাধান হ'ব, সম্পৰ্কক মজবুত কৰি তুলিব। ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা অতি উত্তম সময়। প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে সফলতা আহিব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো স্বাভাৱিক হ'ব, কিন্তু বেছিকৈ তেলীয়া খাদ্য খোৱাৰ পৰা বিৰত ৰাখক। মানসিক শান্তি বজাই ৰাখিবলৈ যোগাসন আৰু ধ্যান অভ্যাস কৰক। ভাগ্যৰ ৰং বগা, ভাগ্যৰ সংখ্যা 6। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মিথুন ৰাশি। আজি মিথুন ৰাশিৰ বাবে মিশ্ৰিত ফলাফল আনিব। কৰ্মক্ষেত্ৰত যথেষ্ট চাপ পৰিব, কিন্তু আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু কৌশলেৰে পৰিস্থিতি পৰিচালনা কৰিব। ব্যৱসায়িক অংশীদাৰিত্বৰ বাবে ভাল সময়, কিন্তু খৰখেদাকৈ কোনো সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ পৰামৰ্শই পথ প্ৰদৰ্শক হিচাপে প্ৰমাণিত হ'ব। আজি আপোনাৰ বিবাহিত জীৱনত কিছু সামান্য উত্তেজনা থাকিব পাৰে, গতিকে পত্নীৰ সৈতে হোৱা কথা বতৰাত সংযম ৰাখক। প্ৰেমৰ সম্পৰ্কটো উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰিবলৈ অসুবিধা পাব পাৰে, কিন্তু কঠোৰ পৰিশ্ৰম কৰিলে ভাল ফলাফল পোৱা যাব। আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব, কিন্তু অভাৱনীয় খৰচে চিন্তাৰ সৃষ্টি কৰিব পাৰে। স্বাস্থ্যৰ সন্দৰ্ভত মূৰৰ বিষ, টোপনিৰ অভাৱ বা মানসিক চাপ হ'ব পাৰে, গতিকে জিৰণিৰ ওপৰত গুৰুত্ব দিয়ক। ভাগ্যৰ ৰং আপোনাৰ সেউজীয়া, ভাগ্যৰ সংখ্যা 5। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কৰ্কট ৰাশি। আজি আপোনাৰ যিহেতু কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে এক অতি বিশেষ দিন হ'ব, কিয়নো চন্দ্ৰই আপোনাৰ ৰাশিৰ যিহেতু আপোনাৰ প্ৰৱেশ কৰি আছে আৰু আপুনি আৱেগিকভাৱে শক্তিশালী অনুভৱ কৰিব আৰু আপোনাৰ আকৰ্ষণ বৃদ্ধি পাব। কৰ্মক্ষেত্ৰত নতুন সুযোগৰ সৃষ্টি হ'ব আৰু দীৰ্ঘদিনীয়া কামবোৰ সম্পূৰ্ণ হ'বলৈ আৰম্ভ কৰিব। নিয়োজিত পেছাদাৰীসকলে ঊৰ্ধ্বতন বিষয়াৰ পৰা সহায় লাভ কৰিব। ব্যৱসায়ীসকলে অভাৱনীয় লাভৰ আশা কৰা হৈছে। আজি পৰিয়ালত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। আপোনাৰ পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক ভাল হ'ব আৰু দুয়োজনে একেলগে ভৱিষ্যতৰ পৰিকল্পনা কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপোনাৰ সংগীৰ সৈতে সময় কটাবলৈ সুযোগ পাব। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে অত্যন্ত অনুকূল। অধ্যয়ন সফল হোৱাৰ সম্ভাৱনা আছে। আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু বিনিয়োগ লাভৱান হ'ব। স্বাস্থ্য ভাল হ'ব আৰু দীৰ্ঘদিনীয়া ৰোগৰ পৰা উপশম পাব। মানসিক শান্তি আৰু সুখৰ প্ৰাধান্য থাকিব। ভাগ্যৰ ৰং ক্ৰীম, ভাগ্যৰ সংখ্যা 2। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় সিংহ ৰাশি। আজি সিংহ ৰাশিৰ
বাবে আত্মনিৰীক্ষণৰ দিন আৰু আপুনি আপোনাৰ ভৱিষ্যতৰ বাবে ডাঙৰ ডাঙৰ পৰিকল্পনা বিবেচনা কৰিব। কৰ্মক্ষেত্ৰত কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে সফলতা লাভ কৰিব। কৰ্মসংস্থাপনত থকাসকলে নিজৰ বছৰ আশা পূৰণ কৰিবলৈ অতিৰিক্ত কষ্ট কৰিব লাগিব। ব্যৱসায়ীসকলে ধৈৰ্য ধৰিব লাগে। যিকোনো খৰখেদা সিদ্ধান্ত ক্ষতিকাৰক হ'ব পাৰে। দীৰ্ঘদিনীয়া পাৰিবাৰিক সমস্যা এটা সমাধান হ'ব পাৰে। আপোনাৰ পত্নীৰ সৈতে সম্পৰ্ক আন্তৰিক হৈ থাকিব, কিন্তু ৰোমান্টিক সম্পৰ্কত আপোনাৰ সংগীৰ পৰা অসন্তুষ্টিৰ সন্মুখীন হ'ব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে এইটো এটা প্ৰত্যাহ্বানমূলক সময় হ'ব। তেওঁলোকে পঢ়া শুনাত অধিক মনোনিৱেশ কৰিব লাগিব। আৰ্থিক কথা আজি স্বাভাৱিক হ'ব, কিন্তু খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। পাচনতন্ত্ৰৰ সৈতে জড়িত স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনাৰ খাদ্য অভ্যাসৰ প্ৰতি গুৰুত্ব দিয়ক। ভাগ্যৰ ৰং আপোনাৰ সোণালী বা হালধীয়া। ভাগ্যৰ সংখ্যা 1। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কন্যা ৰাশি। আজি কন্যা ৰাশিৰ বাবেও বৰ্ধিত সৌভাগ্য কঢ়িয়াই আনিব। কৰ্মসংস্থাপনত থকাসকলে হয়তো নতুন দায়িত্ব লাভ কৰিব। পদোন্নতি সম্ভাৱনাও আছে। সহকৰ্মীসকলৰ পৰা সমৰ্থন লাভ কৰিব আৰু আপোনাৰ পৰিকল্পনা সফল হ'ব। ব্যৱসায়ীসকলৰ বাবে এইটো এটা অতি উপকাৰী সময়, অৰ্থাৎ বৃহৎ লাভ সম্ভৱ হৈ পৰে। পৰিয়ালত কোনো ধৰ্মীয় বা শুভ অনুষ্ঠান হ'ব পাৰে। বৈবাহিক সম্প্ৰীতি ভাল হ'ব আৰু আপুনি আপোনাৰ পত্নীৰ পৰা সমৰ্থন লাভ কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্ক গভীৰ হ'ব আৰু আপুনি আপোনাৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত উপভোগ কৰিব। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি অনুকূল। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ ইংগিত পোৱা যায়। আৰ্থিকভাৱে এই দিনটো লাভজনক হ'ব আৰু বিনিয়োগৰ ফলত লাভ হ'ব। স্বাস্থ্য স্বাভাৱিক হ'ব, কিন্তু অত্যাধিক কাম কৰিলে ভাগৰুৱা হ'ব পাৰে। যোগ আৰু ধ্যান ধাৰণা লাভজনক হ'ব। ভাগ্যৰ ৰং নীলা। ভাগ্যৰ সংখ্যা 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় তুলা ৰাশি। আজি তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ভাগ্যৰ দিন হ'ব। কেৰিয়াৰত উন্নতি সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে আৰু আপোনাৰ পৰিকল্পনা সফল হ'ব। কৰ্মসংস্থাপনত থকাসকলে কৰ্মক্ষেত্ৰত প্ৰশংসা লাভ কৰিব আৰু তেওঁলোকৰ বছসকলে তেওঁলোকৰ প্ৰচেষ্টাত সন্তুষ্ট হ'ব। ব্যৱসায়ীসকলে দিনটো অত্যন্ত অনুকূল বুলি বিবেচনা কৰে। এটা নতুন প্ৰকল্পৰ কাম আৰম্ভ হ'ব পাৰে। ভাই ভনীৰ পৰা সহায় আৰু ঘৰুৱা পৰিৱেশ সৃষ্টি হ'ব। বিবাহিত জীৱনত সম্প্ৰীতি আৰু প্ৰেমৰ প্ৰাধান্য থাকিব। প্ৰেমৰ সম্পৰ্কৰ বাবে আজি এক অতি শুভ দিন। আপুনি আপোনাৰ সংগীৰ সৈতে ভৱিষ্যতৰ বিষয়ে গুৰুত্বৰ আলোচনা কৰিব পাৰে। ছাত্ৰ ছাত্ৰীৰ বাবে এই সময় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ এটা ভাল সময়। আৰ্থিক অৱস্থা ভাল হ'ব আৰু কিন্তু অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্যক অৱহেলা কৰাটো এৰক। আপোনাৰ খাদ্য নিয়ন্ত্ৰণ কৰাটো অতি প্ৰয়োজনীয়। যোগ আৰু ধ্যান ধাৰণাৰ দ্বাৰা মনৰ শান্তি আহিব। ভাগ্যৰ ৰং গোলাপী আৰু ভাগ্যৰ ৰং 9। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় বৃশ্চিক ৰাশি। আজি বৃশ্চিক ৰাশিৰ জাতক জাতিকাৰ বাবে গুৰুত্বপূৰ্ণ দিন। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত পোৱা যাব আৰু আপোনাৰ প্ৰচেষ্টাৰ শলাগ লোৱা হ'ব। কৰ্মসংস্থাপনত থকাসকলে পদোন্নতি বা নতুন দায়িত্ব লাভ কৰিব পাৰে। অংশীদাৰিত্বৰ দ্বাৰা ব্যৱসায়ীসকলে লাভৱান হ'ব আৰু পুৰণি বিনিয়োগৰ পৰা অপ্ৰত্যাশিত লাভৰ ইংগিত পোৱা গৈছে। পৰিয়ালৰ সদস্যসকলে পত্নীৰ পৰা সহায় লাভ কৰিব আৰু ঘৰত সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত আজি ৰোমাঞ্চ আৰু গভীৰতা বাঢ়িব। ছাত্ৰ ছাত্ৰীসকলে নিজৰ লক্ষ্যৰ দিশে দ্ৰুতগতিত আগবাঢ়িব আৰু তেওঁলোকৰ কঠোৰ পৰিশ্ৰমে ইতিবাচক ফলাফল দিব। আৰ্থিকভাৱে আজি বিশেষভাৱে বিনিয়োগৰ ক্ষেত্ৰত লাভজনক দিন হ'ব। স্বাস্থ্য ভাল হ'ব, কিন্তু খং আৰু মানসিক চাপৰ পৰা আঁতৰি থাকিব লাগে। মানসিক ভাৰসাম্য ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ভাগ্যৰ ৰং মেৰুন আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 8। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় ধনু ৰাশি। আজি ধনু ৰাশিৰ যদি আমি চাওঁ, ধনু ৰাশিয়ে আজি ধৈৰ্য আৰু সংযম কৰিব লাগিব। কৰ্মক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, কিন্তু অধ্যৱসায়ৰ ফলত সফলতা লাভ কৰিব। কৰ্মসংস্থাপনত থকাসকলে সহকৰ্মীৰ পৰা সহায় আৰু বছৰ পৰা নিৰ্দেশনা লাভ কৰিব। নতুন ব্যৱসায়িক পৰিকল্পনা সফল হ'ব আৰু অভাৱনীয় লাভো হ'ব পাৰে। পৰিয়ালত আপোনাৰ পিতৃ মাতৃৰ আশীৰ্বাদ সহায় বুলি প্ৰমাণিত হ'ব। বৈবাহিক সম্প্ৰীতি আজি ভাল হ'ব, কিন্তু প্ৰেমৰ সম্পৰ্কত সংগীৰ অনুভৱ বুজাটো অতি প্ৰয়োজনীয়। ছাত্ৰ ছাত্ৰীসকলে কঠিন বিষয়ত অধিক কষ্ট কৰিব লাগিব। আৰ্থিক অৱস্থা ভাল হ'ব, কিন্তু খৰচ প্ৰতি গুৰুত্ব দিয়াটো গুৰুত্বপূৰ্ণ। স্বাস্থ্যৰ সন্দৰ্ভত কঁকাল বা গাঁঠিৰ বিষ এটা সমস্যা হ'ব পাৰে, গতিকে সাৱধান হওক। ভাগ্যৰ ৰং হালধীয়া। ভাগ্যৰ সংখ্যা যদি চোৱা হয় 3। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় মকৰ ৰাশি। আজি মকৰ ৰাশিৰ বাবেও সফলতা কঢ়িয়াই আনিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাৰ ফল আপুনি লাভ কৰিব। কৰ্মসংস্থাপনত থকাসকলৰ বাবে পদোন্নতি আৰু সন্মান
দিগন্তত জ্যেষ্ঠ বিষয়াসকলে আপোনাৰ কামৰ শলাগ ল'ব। ব্যৱসায়ীসকলে এটা ডাঙৰ চুক্তিৰ দ্বাৰা লাভৱান হ'ব পাৰে। পৰিয়ালৰ ভিতৰতে ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। বৈবাহিক সম্প্ৰীতি আৰু প্ৰেম বাঢ়িব। আপোনাৰ পত্নীৰ সহায় প্ৰেৰণাৰ উৎস হ'ব আৰু প্ৰেমত পৰাসকলে নিজৰ সংগীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাবলৈ সুযোগ পাব। এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে অতি উত্তম দিন। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। আৰ্থিকভাৱে এই দিনটো বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত অতি লাভজনক হ'ব। আপোনাৰ স্বাস্থ্য অতি উত্তম হ'ব আৰু আপুনি মানসিকভাৱে সুখী অনুভৱ কৰিব। ভাগ্যৰ ৰং কলা আৰু ভাগ্যৰ সংখ্যা যদি চোৱা হয় 4। প্ৰিয় দৰ্শক, ইয়াৰ পিছত ৰাশি যদি চোৱা হয় কুম্ভ ৰাশি। আজি কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে মিশ্ৰিত ফলাফল কঢ়িয়াই আনিব। কৰ্মসংস্থাপনত থকাসকলে কৰ্মক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব। তেওঁলোকে হয়তো নিজৰ বছৰ আশা পূৰণৰ বাবে অতিৰিক্ত সময় উচৰ্গা কৰিব লাগিব। বিশেষকৈ আমদানি ৰপ্তানি বা নতুন ব্যৱসায়িক উদ্যোগত ব্যৱসায়ীসকলে অভাৱনীয় লাভৰ সম্ভাৱনা আছে। সৰু ভাই ভনীৰ সহায় আৰু ঘৰৰ পৰিৱেশ সুখদায়ক হ'ব। বৈবাহিক জীৱনে সহায়ক হ'ব, কিন্তু ৰোমান্টিক সম্পৰ্কত সৰু সৰু বিৰক্তি সম্ভৱ। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত মনোনিৱেশ কৰাটো প্ৰয়োজন। আৰ্থিক অৱস্থা ভাল হ'ব, কিন্তু অভাৱনীয় খৰচৰ সৃষ্টি হ'ব পাৰে। চকু আৰু মূৰৰ লগত জড়িত স্বাস্থ্যজনিত সমস্যা সম্ভৱ, গতিকে সাৱধান হওক। যোগ আৰু ধ্যান ধাৰণাৰ দ্বাৰা সকাহ পাব। ভাগ্যৰ ৰং আকাশ নীলা, ভাগ্যৰ সংখ্যা 7। প্ৰিয় দৰ্শক, ইয়াৰ পিছত শেষৰ ৰাশি যদি চোৱা হয় আপোনাৰ মীন ৰাশি। আজি মীন ৰাশিৰ জাতক জাতিকাৰ ধনাত্মক শক্তিৰে ভৰি পৰিব। কৰ্মসংস্থাপনত থকাসকলে কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব আৰু পদোন্নতি দিগন্তত আৰু আপোনাৰ এই প্ৰচেষ্টাত বছ আৰু সহকৰ্মীসকলৰ সন্তুষ্ট হ'ব। ব্যৱসায়ীসকলে নতুন চুক্তি লাভ কৰাৰ সম্ভাৱনা আছে, যাৰ ফলত ভৱিষ্যতে যথেষ্ট লাভ হ'ব। পৰিয়ালটোত সুখৰ পৰিৱেশ থাকিব, কিন্তু কিছু ভাল খবৰো পোৱা যাব পাৰে। বিবাহিত জীৱনত সম্প্ৰীতি আৰু প্ৰেম বাঢ়িব। আপোনাৰ পত্নীৰ সৈতে ৰোমান্টিক মুহূৰ্ত কটাবলৈ সুযোগ পাব। প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ পৰিব আৰু বিশ্বাস বাঢ়িব। আজি এই দিনটো ছাত্ৰ ছাত্ৰীৰ বাবে উৎকৃষ্ট। অধ্যয়ন আৰু প্ৰতিযোগিতামূলক পৰীক্ষা দুয়োটাৰে বাবে আপোনাৰ আৰ্থিক অৱস্থা শক্তিশালী হ'ব আৰু বিনিয়োগে লাভৰ সৃষ্টি কৰিব। আপোনাৰ স্বাস্থ্য ভাল হ'ব আৰু আপুনি মানসিক শান্তি অনুভৱ কৰিব। ভাগ্যৰ ৰং যদি চোৱা হয় আপোনাৰ বেঙুনীয়া, ভাগ্যৰ সংখ্যা হ'ল 2। প্ৰিয় দৰ্শক, এয়া আছিলে আজিৰ দিনটোৰ ৰাশিৰ ফলাফল। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি এই ভিডিঅ'ই আপোনাক কিঞ্চিত মানুহ লাভান্বিত কৰিলে, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আমি